নমস্কাৰ আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ যি গণিতৰ সেট বি কুৱেশ্যন পেপাৰখন আছিলে মই সেইখন লৈ আহিছোঁ ইয়াতে তোমালোকৰ MCQ কেইটা শুদ্ধ উত্তৰকেইটা লৈ যাম তো তোমালোকে কিমানটা শুদ্ধ হ'ল শেষত মোক কমেণ্ট যোগে জনাবা যিটো প্ৰথম প্ৰশ্ন দিয়া আছে এইটো সমান্তৰাল প্ৰগতিৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো লিখিব দিছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি √2 আৰু √50 দুই নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব এই দুটা বিন্দুৰ পৰা সমদূৰত্বত থকা x অক্ষৰ যিটো স্থানাংক হ'ব সেইটো হ'ব অপশ্যন চি 2 আৰু 0 নেক্সট 3 নম্বৰটো কৈছে এটা উক্তি শুদ্ধ আৰু অশুদ্ধ লিখিব দিছে তো প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ অৰ্থাৎ অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সটটো কৈছে 4 নম্বৰটো দুটা উক্তি দিয়া আছে ইয়াৰে কি হ'ব প্ৰথমটো অশুদ্ধ হ'ব আৰু দ্বিতীয়টো শুদ্ধ হ'ব গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ 5 নম্বৰটোৰ কাৰণে এইটো এই ৰেখাডালৰ 2x - 3y = 5 এই ৰেখাডালৰ সমান্তৰাল হোৱা ৰেখাৰ সমীকৰণ লিখিব দিছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4x - 6y = 15 6 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব পৃষ্ঠকালীৰ অনুপাতটো 25:4 গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ এই শ্ৰেণীটোৰ বহুলক থকা শ্ৰেণীটো হ'ব 8টো যিটো সৰ্বোচ্চ বাৰম্বাৰতা সেইটো বহুলক থকা শ্ৰেণী গতিকে 55 to 70 অৰ্থাৎ অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰটো এই দুটা উক্তি দিয়া আছে এই উক্তিটোৰ প্ৰথম উক্তিটো ভুল আছে আৰু দ্বিতীয়টো শুদ্ধ আছে গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ 9 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব এই দুটা এই সমীকৰণটো যিটো x² - y² + x + y এটা উৎপাদক x + y হ'লে আনটো কি হ'ব এইটো হ'ব অপশ্যন এ টো 1 + x - y2 10 নম্বৰটোৰ কাৰণে দিছে এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব 1 আৰু 4 দুটা গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ 11 নম্বৰটোৰ কাৰণে x ৰ মানটো হ'ব q/p অৰ্থাৎ অপশ্যন চি টো শুদ্ধ উত্তৰ 12 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যে কেৱল 2টো বাস্তৱ মূল আছে 13 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টো -6 -4 -2 0 এই সাধাৰণ অন্তৰ এই সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ অন্তৰটো 2 হ'ব 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 50 ডিগ্ৰী 15 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি p⁵ আৰু q⁵ ইয়াতে cos θ মান দিয়া আছে এইখিনি মান উলিয়াব দিছে তো এইটোৰ কাৰণে শুদ্ধ উত্তৰটো অপশ্যন ডি 49/64 এইটোৰ পৰা আমাক AP + BQ + CR মান উলিয়াব দিছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 13.5 18 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 31.4 এইটো হ'ব বৃত্তটোৰ পৰিধি নেক্সট 19 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব যে শূন্যৰ মানটো কি হয় পি এৰ মানটো যিটো সম্ভাৱিতাৰ মানটো হয় যে শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান আৰু একতকৈ সৰু বা একৰ সমান গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ 20 নম্বৰটোৰ কাৰণে হ'ব এইটো শুদ্ধ উত্তৰ AB AC BC অৰ্থাৎ অপশ্যন ডি টো শুদ্ধ উত্তৰ 21 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব x3 ৰ মানটো 22 22 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টো 5 চেণ্টিমিটাৰ 23 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব দুটা উক্তিয়ে শুদ্ধ আৰু কি হয়তো সঠিক ব্যাখ্যাও হয় গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট এইটা সূত্ৰ মিলাব দিছে আৰু মিলোৱালে শুদ্ধ ক্ৰমটো হ'ব আমাৰ অপশ্যন চি টো যিটো দিয়া আছে 1 to q 2 to r 3 to s আৰু 4 to p নেক্সট 25 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব এইটো কে ৰ মানটো উলিয়াব দিছে অপশ্যন ডি টো -15 এইটো অপৰিমেয় সংখ্যা কোনটো সুধিছে এইটো হ'ব অপশ্যন চি টো √2 - √3 √2 + √3 27 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি টো p - q + r / p 28 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেৱল 1টো অসংগত নেক্সট 29 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টো p2 q1 r4 আৰু s2 3 নেক্সট 30 নম্বৰটোৰ কাৰণে কি হ'ব এইটো কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ সংখ্যা হ'ব এইটো হ'ব 3 অপশ্যন এ টো 31টোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় সদায় গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ 32ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 1 33ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 7/18 আৰু 34টোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 আৰু অপশ্যন 4 এ আৰু 25 ডিগ্ৰী হ'ব দুটা গতিকে 1 আৰু 4 শুদ্ধ অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট 35ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টো a + n - 1 * p 36ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 14 চেণ্টিমিটাৰ 37ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 একক 38ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব মধ্যমাটো 9 নেক্সট 39ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 0.89 নেক্সট 42ৰ কাৰণে শুদ্ধ যিটো সিকুৱেন্স সেইটো হ'ব আমাৰ অপশ্যন এ টো 6 1 4 3 2 আৰু 5 41ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি টো একটো অশুদ্ধ আৰু দুইটো আমাৰ কি হয় শুদ্ধ হয় 42ৰ কাৰণে হ'ব কি প্ৰথমটো শুদ্ধ দ্বিতীয়টো শুদ্ধ কিন্তু সঠিক ব্যাখ্যা নহয় অৰ্থাৎ অপশ্যন বি টো শুদ্ধ উত্তৰ 43ৰ কাৰণে হ'ব আমাৰ অপশ্যন ডি টো এ আৰু বি দুয়োটাই সত্য হয় কাৰণ সকলোবোৰ বৰ্গ সদৃশ হয় আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু কি হয় অনুৰূপ বাহুবোৰো সমান হয় যদি বাহু দুটা কি হয় সমান সংখ্যক বাহু ঠিক আছে 43ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব এইটো আমাৰ অপশ্যন বি টো কাৰণ প্ৰথমটো সত্য হয় আৰু দ্বিতীয়টো কি হয় অসত্য হয় কাৰণ এইটো বাহুবোৰৰ অনুপাতটোহে সমান হয় বাহুবোৰ সমান নহয় গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ 44ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টো 45ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন এ টো গতিকে কিমানটা শুদ্ধ হ'ল মোক কমেণ্ট কৰি জনাবা ধন্যবাদ